জোনাইত অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰী আৰম্ভণিৰে পৰা অতি নিম্নমানেৰে আধাৰ স্থাপন কৰা খুঁটাবোৰ ভাঙি পুনৰ নিৰ্মাণৰ নিৰ্দেশ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ। জানিব পৰা মতে ধেমাজি জিলাৰ জোনাই তেলাম ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ত ৩টা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ নামত সমগ্ৰ শিক্ষা অসমৰ অধীনত আবণ্টিত হৈছে প্ৰায় ৫৬ লাখ টকা। সেইমতে এই অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰগৰাকীয়ে আৰম্ভ কৰিছে গৃহ নিৰ্মাণৰ কাম। কিন্তু অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ আৰম্ভণিৰে পৰা অতি নিম্নমানেৰে নিৰ্মাণ কৰাত তেলাম আঞ্চলিক TMPকে ধৰি মিচিং জাতীয় সংগঠনসমূহে কামৰ প্ৰাককলন চাব বিচাৰে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত বিষয়টো সন্দৰ্ভত অৱগত কৰে স্থানীয় বিধায়ক ভুৱন পেগু। ফলত বুধবাৰে বিধায়ক ভুৱন পেগুৱে তেলাম ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাত প্ৰত্যক্ষ কৰে অতি নিম্নমানেৰে আৰু প্ৰাককলন মতে কাম নকৰাৰ কেতবোৰ বিসংগতি। লগে লগে বিধায়ক ভুৱন পেগুৱে অতি নিম্নমানেৰে স্থাপন কৰা 10টাৰো অধিক খুঁটাৰ আধাৰ ভাঙি পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে। তাৰমানে এষ্টিমেট ইহঁতে শ্ব' নকৰাকৈ কামত লগাই থৈছে। গতিকে আমি হেড মিস্ত্ৰী যিজন ইয়াত কনষ্ট্ৰাকশ্যনৰ হেড মিস্ত্ৰীজনক আমি ঠিকাদাৰৰ পৰা কিবাৰ পৰা তাৰমানে যেইজনৰ পৰা আপুনি অতি সোনকালে এষ্টিমেট লৈ এষ্টিমেট মতে আমি কাম আৰম্ভ কৰিব লাগে। এজ পাৰ এষ্টিমেট সেইমতে কাম আৰম্ভ কৰক। সেই মৰ্মে আজি MLA মহোদয় আমাৰ বিধায়ক মহোদয় আজি তেলামত উপস্থিত হোৱাত আমি এখেতক অভিযোগ দাখিল কৰিলোঁ। নিৰ্মাণ কাৰ্য ইয়াত অকণমান গাফিলতি হৈছে, গতিকে আপুনি অকণমান তদাৰক কৰিব লাগে। PCC তলৰ যিখিনি PCC ৰাপ ঢালাই দিব লাগে তাতে আপোনাৰ এষ্টিমেট মতে আছে আপোনাৰ ইটা গাঁঠিব লাগে। তাত 3 ইঞ্চি ইটা গাঁথনি দিব লাগে। তাৰপিছত তাৰ ওপৰত 4 ইঞ্চি ঢালাই দিব লাগে। চলিঙৰ পৰা 4 ইঞ্চি ঢালাই দিব লাগে। গতিকে আমি এতিয়া MLAৰ উপস্থিতিত ইয়াত তেলাম আঞ্চলিক কমিটি TMPকে উপস্থিতিত আমি ৰাইজৰ উপস্থিতিত এইখিনি আমি আজি খানি চালোঁ। কোনো তাৰমানে নিয়ম নোহোৱাকৈ উইদাউট মানে এষ্টিমেট ফ্ল' নকৰাকৈ ইহঁতে ইয়াত জাষ্ট চাইন কেবেলৰ পৰা 1 ইঞ্চি মাত্ৰ ঢালাই দি তাত PCC যিখিনি ঢালাই দি কিনি ইহঁতে ৰড ষ্টেণ্ড খুঁটা ষ্টেণ্ড পষ্ট ষ্টেণ্ড কৰিছিলে। গতিকে আমি আজি সেইকাৰণে আমি তেলাম আঞ্চলিক কমিটি হৈ কিনি আহ্বান জনাইছোঁ যে ইয়াত অনুষ্ঠানৰ স্বাৰ্থত সেইখিনি যাতে ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত ল'ৰা ছোৱালীৰ সুৰক্ষাৰ স্বাৰ্থত সেইখিনি নিৰ্মাণ কাৰ্য এষ্টিমেট মতে হ'ব লাগে। আমি যোৱা কালি পৰহিদিনাৰ পৰা আমাৰ এই গৃহ নিৰ্মাণটি যেনেকৈ এষ্টিমেটত আছে তেনেকৈ হোৱা নাই বুলি আমি বন্ধ কৰি আছোঁ। কিন্তু এখেতসকলে নমনাকৈ কাম কৰি আছে। আজি আমি বিধায়ক মহোদয়ক মানে অৱগত কৰিলোঁ। অৱগত কৰাৰ লগে লগে বিধায়ক মহোদয় আহি আমি সকলোৱে একেলগে আমি চালোঁ য'ত নেকি তলত ইটাৰ মানে চলিং দিব লাগে সেইটো 1 নম্বৰত দিয়া নাই। 2 নম্বৰত আমাৰ যিটো চলিং ইয়াত জালি আছে, জালিটো সিহঁতে 4.9ত হ'ব লাগে 10 mm ৰডৰ পৰা। 10 mm ৰডটো দিছে কিন্তু 8 ইঞ্চি 7 ইঞ্চিকৈ মাৰিছে। মানে ষ্টাৰ্টিঙৰ পৰাই মানে 2 নম্বৰ কৰিছে। য'ত নেকি ইমান ডাঙৰ এটা বিল্ডিং বনাবলৈ গৈছে, কাইলৈ যদি এই বিল্ডিংটো বনোৱাৰ পিছত পৰি যায়, ইয়াততো ষ্টুডেণ্টহে ক্লাছ কৰিব, এই ল'ৰা ছোৱালীবিলাকৰ ওপৰত নপৰিব জানো? চিপেদি ঢালাই দিব লাগে, সেইটোও দিয়া নাই। সিহঁতে এইটো গিট্টিৰ পৰা দিছে, যিটো গিট্টি এতিয়া আমি দেখিছোঁ যে মাটি আছে, এই মাটি থকা গিট্টিৰ পৰা ঢালাই মাৰি আছে। আৰু 1 ইঞ্চি ঢালাই মাৰা নাই, 1 ইঞ্চি হোৱা নাই ঢালাই মাৰাটো। আমি এতিয়াও মই কিবাৰ পৰা খানি চাইছোঁ, তলত চলিং দিয়া নাই, 1 ইঞ্চি ঢালাই মাৰা নাই। তাৰপিছত যিটো জালি মানে বান্ধিব লাগে সেইটো 8 ইঞ্চি 7 ইঞ্চিত বান্ধি কিনি মানে লগাই আছে। সেইকাৰণে আমাৰ বিধায়ক মহোদয়ে আহি সকলো পৰামৰ্শ দি গ'ল যে ইমিডিয়েট সকলোখিনি ভাঙিব লাগে আৰু ধুনীয়াকৈ বনাব লাগে। আৰু এই ঠিকাদাৰজনক এতিয়া আমি ঠিকাদাৰক যোগাযোগ কৰি আছোঁ কালি পৰহিদিনাৰ পৰা। ঠিকাদাৰে মেডিকেলৰ অজুহাত দেখুৱাই আজিও অহা নাই।